ट्रांसपोर्ट मिनिस्टर हमारा मंत्री जी आइए, इस तरफ आइए, आप भी आइए, आप आइए, चेयरमैन बोलब जी हमारा ट्रांसपोर्ट मिनिस्टर স্বয়ংক্রিয় যানবাহন উপযোগিতা আজি আমি বিশ্বনাথত এটা স্বয়ংক্ৰিয় পৰীক্ষা কেন্দ্ৰ বা অটোমেটেড টেষ্টিং ষ্টেচন এটাৰ শুভ উদ্বোধন কৰিছোঁ। আপোনালোকে জানে যে আমাৰ যি গাড়ী আছে বা প্ৰফেশ্যনেল ভেহিকল ট্ৰাক বাছ যদি তেওঁলোকৰ ফিটনেছ নাথাকে তেতিয়াহ'লে দুৰ্ঘটনা হোৱাটো স্বাভাৱিক। এখন প্ৰফেশ্যনেল ভেহিকল তেওঁলোকে 8 বছৰত দুবাৰ টেষ্ট কৰিব লাগে, ফিটনেছ চাৰ্টিফিকেট ল'ব লাগে আৰু ব্যক্তিগত যান বাহনে 15 বছৰৰ পিছত এবাৰ ফিটনেছ কৰোৱাব লাগে। ইমান দিন অসমত আমাৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰসকলে তেওঁলোকে মেনুৱেলি বিশেষকৈ অকণমান যিটো নট বল্টটো ঠিক আছেনে নাই, ষ্টেৰিং ঠিক আছে নাই, ব্ৰেকডালে কাম কৰিছেনে নাই, এই এটা সামান্য পৰিদৰ্শন কৰিয়ে ফিটনেছ চাৰ্টিফিকেট দিছিলে। তাৰ ফলত ক'ৰবাত ভুল থাকি গৈছিল, ক'ৰবাত ভুল নাথাকিছিলে। আমি ৰাজ্যত দুৰ্ঘটনা ৰোধৰ বাবে লোৱা প্ৰচেষ্টাৰ অংগ হিচাপে বিশ্বনাথ চাৰিআলিত আজি আমি এটা অটোমেটিক টেষ্টিং চেণ্টাৰ আৰম্ভ কৰিছোঁ। এই বিশ্বনাথ চাৰিআলিৰ অটোমেটিক টেষ্টিং চেণ্টাৰৰ লগতে আমি যোৰহাট, ডিব্ৰুগড়, উত্তৰ শালমাৰা এই 3টা স্থানতো আমি একোটা টেষ্টিং চেণ্টাৰ কৰিম। গুৱাহাটীতো আমি এটা টেষ্টিং চেণ্টাৰ কৰিম, ISBTত কাম চলি আছে। ৰঙিয়া আৰু শিলচৰত এটা আমাৰ পুৰণা টেষ্টিং চেণ্টাৰ আছিলে। এই গোটেই টেষ্টিং চেণ্টাৰকেইটা হৈ গ'লে আমি নিকটৱৰ্তী জিলাসমূহত ইয়াতে টেষ্টিং কৰিব ক'ম। যেনেকৈ বিশ্বনাথৰ এই চেণ্টাৰটোত লখিমপুৰ, বিশ্বনাথ, তেজপুৰ জিলাৰ গোটেই ভেহিকেলসমূহে আহি পৰীক্ষা কৰিব। এই গোটেই ঘটনা বা গোটেই টেষ্টিং হোৱাৰ পিছত তেওঁলোকে আৰু DP অফিচত যাব নালাগে। টেষ্টিং চাৰ্টিফিকেটখন বাহন পৰ্টেল বুলি আমাৰ এটা পৰ্টেল আছে, তাতে আপলোড কৰি দিয়া হ'ব। ৰাস্তাত এনফৰ্চমেণ্ট ইনস্পেক্টৰ বা আমাৰ MVI সকলে যদি চেক কৰিব খোজে গাড়ীৰ নম্বৰটোলৈ পৰ্টেলত মাৰি দিলে ফিটনেছ চাৰ্টিফিকেটখন আহি যাব। ইয়াৰ লগত আমি আৰু এটা কাম কৰিব খুজিছোঁ, সেইটো হৈছে ড্ৰাইভিং টেষ্টৰ কাৰণে। এইটো হ'ল গাড়ীৰ টেষ্ট। ইয়াৰ পিছত আমি কৰিব খুজিছোঁ ড্ৰাইভিং টেষ্টৰ কাৰণে এটা ব্যৱস্থা। অসমৰ 126টা সমষ্টিত চৰকাৰৰ প্ৰচেষ্টাত আমি 126খন ড্ৰাইভিং স্কুল খুলিম, তাতে প্ৰশিক্ষণ ল'ব। আৰু এনেকুৱাকৈ আমি ইনফেক্ট অহা কেইদিনমানত হাউলিত এটা আৰম্ভ কৰিম। আমি ট্ৰেক বনাইছোঁ, য'ত নেকি স্কুলৰ পৰা চাৰ্টিফিকেট লৈ আহিব, ট্ৰেকত তেওঁলোকে পৰীক্ষা দিব আৰু ট্ৰেকত পাছ কৰাৰ লগে লগে যিজনে ট্ৰেকটো চলাব তেওঁ ড্ৰাইভিং লাইচেন্স দি দিব। তাৰমানে এতিয়া আৰু DT অফিচত ফিটনেছ চাৰ্টিফিকেটৰ কাৰণেও যাব নালাগে, ড্ৰাইভিং লাইচেন্সৰ কাৰণেও যাব নালাগে। এই দুইটা বাহিৰে হ'ব। যেনেকৈ আপোনালোকে গম পায় যে গাড়ী আজিকালি কিনিলে ৰেজিষ্ট্ৰেশ্যন, যিখন গাড়ী আমি যিটো শ্ব'ৰুমৰ পৰা কিনো, ডিলাৰৰ পৰা কিনো, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন দিব পাৰে। এতিয়া আমাৰ ইয়াতে লাইচেন্সো আমি দিব পৰা হ'ম, ফিটনেছ চাৰ্টিফিকেটো দিব পৰা হ'ম। বাকী ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ গোটেইবোৰ সেৱা আমাৰ পৰ্টেলত উপলব্ধ। এক প্ৰকাৰ সাধাৰণ মানুহ আৰু এবছৰৰ ভিতৰত DT অফিচত যোৱাৰ প্ৰয়োজনীয়তাটোৱে নোহোৱা হৈ যাব। প্ৰথম চৰকাৰৰ দায়িত্ব লৈয়ে পৰিবহণ নিগমত আমি এটা ব্যাপক সংস্কাৰৰ কাম হাতত লৈছিলোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।